আমি লাজ পাইছোঁ অসমৰ এজন খিলঞ্জীয়া মানুহ হিচাপে আমি লাজ পাইছোঁ ছেকেণ্ড কাশ্মীৰ কৰিবলৈ অসমতে এটা চেষ্টা কৰি আছে বাংলাদেশৰ গোটেই নেটৱৰ্ক পাকিস্তানৰ গোটেই নেটৱৰ্ক এই নেটৱৰ্কৰ ভিতৰত যে গৌৰৱ গগৈ আছে এই পাৰ্লিয়ামেণ্টত তেখেতে ৰখা বক্তব্যত প্ৰমাণ হৈছে পাকিস্তানৰ টিভি পাকিস্তানৰ চেনেল পাকিস্তানৰ মানুহে গৌৰৱ গগৈক ভাল পাইছে আজি তেখেতৰ বক্তব্যক ভাল পাইছে ভাৰতৰ ৰাষ্ট্ৰৰ কোনো ভাল পোৱা নাই আমি লাজ পাইছোঁ অসমৰ এজন খিলঞ্জীয়া মানুহ হিচাপে আমি লাজ পাইছোঁ উজনি অসমৰ মানুহ হিচাপে আমি লাজ পাইছোঁ কোনো অসমীয়া মানুহে ভাল পোৱা নাই আৰু মই ভাবোঁ ক'ৰবাত DNA গৌৰৱ গগৈ নিয়মতেতো তেখেতে আমাৰ খিলঞ্জীয়া মানুহ তেখেতে ক'ব নালাগিছিলে কিন্তু কংগ্ৰেছৰ DNA এই আজি ৭৫ বছৰ স্বাধীনতাৰ পাছত কংগ্ৰেছৰ DNA যে এই যে এই ইছলামিক জিহাদী প্ৰীতি এই কাৰবাৰটো মই ভাবোঁ যে তাৰ গাটো সোমাইছে আৰু সেনেকুৱা মানুহক অসমৰ মানুহে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে এতিয়া কাশ্মীৰক বাদ দি এতিয়া আৰু এটা কাশ্মীৰ ছেকেণ্ড কাশ্মীৰ কৰিবলৈ অসমতে এটা চেষ্টা কৰি আছে বাংলাদেশৰ গোটেই নেটৱৰ্ক পাকিস্তানৰ গোটেই নেটৱৰ্ক এই নেটৱৰ্কৰ ভিতৰত যে গৌৰৱ গগৈ আছে এই পাৰ্লিয়ামেণ্টত তেখেতে ৰখা বক্তব্যত প্ৰমাণ হৈছে আমি লাজ পাইছোঁ অসমৰ এজন খিলঞ্জীয়া মানুহ হিচাপে আমি লাজ পাইছোঁ ছেকেণ্ড কাশ্মীৰ কৰিবলৈ অসমতে এটা চেষ্টা কৰি আছে বাংলাদেশৰ গোটেই নেটৱৰ্ক পাকিস্তানৰ গোটেই নেটৱৰ্ক এই নেটৱৰ্কৰ ভিতৰত যে গৌৰৱ গগৈ আছে এই পাৰ্লিয়ামেণ্টত তেখেতে ৰখা বক্তব্যত প্ৰমাণ হৈছে পাকিস্তানৰ টিভি পাকিস্তানৰ চেনেল পাকিস্তানৰ মানুহে গৌৰৱ গগৈক ভাল পাইছে আজি তেখেতৰ বক্তব্যক ভাল পাইছে ভাৰতৰ ৰাষ্ট্ৰৰ কোনো ভাল পোৱা নাই আমি লাজ পাইছোঁ অসমৰ এজন খিলঞ্জীয়া মানুহ হিচাপে আমি লাজ পাইছোঁ উজনি অসমৰ মানুহ হিচাপে আমি লাজ পাইছোঁ কোনো অসমীয়া মানুহে ভাল পোৱা নাই আৰু মই ভাবোঁ ক'ৰবাত DNA গৌৰৱ গগৈ নিয়মতেতো তেখেতে আমাৰ খিলঞ্জীয়া মানুহ তেখেতে ক'ব নালাগিছিলে কিন্তু কংগ্ৰেছৰ DNA এই আজি ৭৫ বছৰ স্বাধীনতাৰ পাছত কংগ্ৰেছৰ DNA যে এই যে এই ইছলামিক জিহাদী প্ৰীতি এই কাৰবাৰটো মই ভাবোঁ যে তাৰ গাটো সোমাইছে আৰু সেনেকুৱা মানুহক অসমৰ মানুহে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে এতিয়া কাশ্মীৰক বাদ দি এতিয়া আৰু এটা কাশ্মীৰ ছেকেণ্ড কাশ্মীৰ কৰিবলৈ অসমতে এটা চেষ্টা কৰি আছে বাংলাদেশৰ গোটেই নেটৱৰ্ক পাকিস্তানৰ গোটেই নেটৱৰ্ক এই নেটৱৰ্কৰ ভিতৰত যে গৌৰৱ গগৈ আছে এই পাৰ্লিয়ামেণ্টত তেখেতে ৰখা বক্তব্যত প্ৰমাণ হৈছে